মানুহৰ চকুৰ আন এটা বিকাৰ প্ৰেছবায়োপিয়া আমি জানো যে আমাৰ চকুত এখন উত্তল লেন্স থাকে আৰু চকুত থকা চিলিয়াৰী পেশীকেইটাই সেই উত্তল লেন্সখনক শকত বা ক্ষীণ কৰি তাৰ ফোকাস দৈৰ্ঘ্যৰ হাল সলনি কৰিব পাৰে যাতে আমি আমাৰ চকুৰ পৰা বিভিন্ন দূৰত্বত থকা বস্তু স্পষ্টকৈ দেখা পাওঁ কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে বিশেষকৈ প্ৰায় 40 ইয়াৰ্ছ মানৰ পাছলৈকে এই চিলিয়াৰী পেশীকেইটা দুৰ্বল হৈ তাৰ নমনীয়তা বা ফ্লেক্সিবিলিটি হ্ৰাস পায় যাৰ ফলত ই আগৰ দৰে লেন্সখনক শকত বা ক্ষীণ কৰি ফোকাস দৈৰ্ঘ্য হাল সলনি কৰিব নোৱাৰা হৈ পৰে এনে অৱস্থাত এজন ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় বা নিকট দৃষ্টিহীনতাত ভুগিব পাৰে যি প্ৰায় হাইপাৰমেট্ৰোপিয়াৰ দৰে একে হয় প্ৰেছবায়োপিয়াৰ ফলত এজন ব্যক্তিৰ নিকট বিন্দু 25 সেন্টিমিটাৰৰ পৰা দূৰলৈ যাব পাৰে যেহেতু বহুত ব্যক্তিৰে আগৰে পৰা মায়োপিয়া থাকে অৰ্থাৎ দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় গতিকে এই দুই ধৰণৰ বিকাৰ সংশোধনৰ বাবে প্ৰেছবায়োপিয়াত ডিফোকাসযুক্ত লেন্সৰ ব্যৱহাৰ কৰা হয় য'ত তলৰ সৰু অংশটোৱে এখন উত্তল লেন্সৰ দৰে কাম কৰে আৰু বাহিৰৰ ডাঙৰ অংশটোৱে এখন অৱতল লেন্সৰ দৰে কাম কৰে গতিকে এনেকুৱা আৰু সৰু সৰু কনচেপচুৱেল ভিডিঅ' পাই থাকিবৰ বাবে এতিয়া জ্ঞানম ফিজিক্স চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা